দিছোঁ মই ভোকাটোৰ ঘৰিয়াল, কাৰণ ভোকাটোৰ ঘৰিয়ালে মাছ খাব বিচাৰে, বেছি বেছি মাছ খাব বিচাৰে। ইয়াতে এটা ডাঙৰ মাছ আছে আৰু এফালে সৰু মাছ আছে। তো ভোকাটোৰ ঘৰিয়ালে সৰু মাছ খাব নে ডাঙৰ মাছ খাব? নিশ্চয় ডাঙৰ খাব। তেনেহ'লে কোনফালে মূৰটো আ কৰিব লাগিব? ডাঙৰ মাছৰ ঘৰিয়াল। তো এইফালে মূৰটো আ কৰিবই। গুড, থেংকছ। এতিয়া যদি এইফালে এটা মাছ আছে, তেনেহ'লে ইয়াৰ পৰা আমি বুজাব পাৰোঁ সৰু ডাঙৰৰ এটা ধাৰণা দিব পাৰোঁ। এতিয়া আমি কম বেছি ধাৰণা দিম। ইয়াতে আছে মাছ এটা, ধৰক ইয়াতে দুটা আছে আৰু এইফালে এটা আছে, তেনেহ'লে কোনফালে খাব? বেছি কোনফালে আছে? তো দুটা আছে হয়নে? তেনেহ'লে এইফালে মোৰটো আ কৰিব লাগিব। ঠিক আছে, অ'কে, থেংকছ। এতিয়া যেতিয়া আমাৰ প্ৰথমে প্ৰাক সাংখ্যিক ধাৰণা দিয়া হয়, এতিয়া TLM যেতিয়া আমি সাংখ্যিক এটা ধাৰণা দিম 1ৰ পৰা 10লৈ ধৰক বা 9লৈ, তো তেতিয়া সেইটোক আৰু আমি ডিগ্ৰীকৰণ কৰিবলৈ বা তেওঁলোকৰ এছেছমেণ্ট কৰিবলৈ এটা আমি TLM ব্যৱহাৰ কৰিব পাৰোঁ। আমি যদি টানি দিম 1, কোৱাচোন ইয়াৰ পিছত কি আহিব? 2, ইয়াৰ পিছত 3। তো এনেকৈ আমি এনেকৈ টানি দিম, তেওঁলোকে এটা এটা সুধিব আৰু এইটোক এৰি দিলে আকৌ ভিতৰলৈ। আৰু ঠিক তেনেদৰে এইটো এছেণ্ডিং অৰ্ডাৰত গৈছে। ভিতৰত কেনেকৈ ছেটিং কৰিছে চাওক বস্তুটো। ভিতৰত এইটো এনেকৈ গৈছে। এনেকৈ টানি দিছে না? এনেকৈ টানি দিছোঁ, এইটো এৰি দিলে। স্প্ৰিং আছে। ঠিক আছে, এইটো যেনেকৈ সৰুৰ পৰা ডাঙৰলৈ হৈছে, এইটো ডাঙৰৰ পৰা সৰুলৈ। গুড। ইয়াতে আমি TLM 3ত এই সাংখ্যিক ধাৰণাটো আৰু দৃঢ়ীকৰণ কৰিবলৈ আগৰ সংখ্যা আৰু পিছৰ সংখ্যা, যেনেকৈ 1ৰ আগত কি হয়? 1ৰ আগত হয় 0, আৰু 1ৰ পিছত কি হয়? 1ৰ পিছত হয় 2, 2ৰ আগত হয় 1, 2ৰ পিছত হয় 3। ঠিক আছে, এইটো এটা ধাৰণা দিব পাৰোঁ। আৰু 4 নম্বৰ TLMটো কি আছে? আমি যোগৰ ধাৰণা দিব পাৰোঁ। এইফালে মই এই দুটা আইচক্ৰীমত দুটা মই বাদাম দি দিছোঁ, আৰু এই আইচক্ৰীমত মই 3টা বাদাম দি দিছোঁ ধৰক। তেনেহ'লে 3টা আৰু 2টা মিলি কিমান হ'ল? আমি বুজিম প্ৰথমতে, পিছত আমি দেখাই দিম যে ইয়াতে কেইটা হ'ল। আমি যোগৰ ধাৰণা দিম। এইটো আমাৰ ছাৰ।